হাই মোৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টো গৌৰৱ গগৈৰ কাৰণে ইমাক্সটি ষ্টুডিঅ'ত গৌৰৱ গগৈয়ে কি কথা কৈছিল আপোনালোকে শুনি চাচোন আৰু ই কিমান চিধাবনা আপোনালোকে কমেণ্ট বক্সত গৈ জনাবা। ঠিক আছে, শুনক। এটা কথা সুধিব বিচাৰোঁ যে আগৰ পডকাষ্টত মই এইটো সুধিছিলোঁ যে মানে কংগ্ৰেছ আহিলে মুছলিমৰ দপদপনি চলিব নেকি? আপুনি কৈছিলে না, সেইবিলাক কোনো কথা নাই। বাট এজনে লিখিছে মানে বানপানী হোৱাৰ পাছত সহায় কৰিছে, মানুহ চাইহে সহায় কৰিছে, মানে মুছলিমসকলকহে সহায় কৰিছে। এই বস্তুটো কিয় আহি থাকে, এই বিষয়টো? চব মইতো তথ্য ক'ত আছে এতিয়া? আমিতো যোৰহাটত বানপানী হৈছে, মাহামৰাত বানপানী হৈছে, সোণাৰীত বানপানী হৈছে। আজি যোৰহাটৰ যিদৰে পানী JB কলেজত সোমাইছে, তুমি সুধিবা যোৱা 50 বছৰত সোমোৱা নাই। যোৱা 50 বছৰত যোৰহাটত এনেদৰে আমাৰ পানী ঘৰৰ ভিতৰত সোমোৱা নাই। আৰু তাৰ কাৰণ কিয়? তাৰ ৰাস্তা ভালকৈ বনোৱা নাই, ড্ৰেইনবোৰ ভালকৈ মেৰামতি কৰা নাই, বিলবোৰ আমাৰ যে আছে তেওঁলোকে ভালকৈ চাফ চিকুণ কৰি ৰখা নাই, ড্ৰেইনবোৰ তেওঁলোকে বনোৱাই নাই। তো এনেকুৱা কাৰণত আজি যোৰহাটত এনেকুৱা অৱস্থা হৈছে। ইয়াত হিন্দু মুছলিম ক'ত আহিলে? আজি ডিব্ৰুগড়ত পানী যি ধৰণে সোমাইছে, বহুত এনেকুৱা মই ডিব্ৰুগড়ত দেখাই নাই য'ত ইমান পানী সোমাইছে। তাত হিন্দু মুছলিম ক'ৰ পৰা আহিলে? আজি মাজুলীত খহনীয়া হৈ আছে, মাথাউৰি ছিঙি গ'ল। আজি কলিয়াবৰত হাতীমূৰীয়া মাথাউৰি ছিঙি গ'ল। ছিঙাৰ কাৰণে আজি কিমান মানুহ হাহাকাৰ। ইয়াত হিন্দু মুছলিম ক'ত আছে? মই এইবোৰ চব হিন্দু মুছলিম বেছি মই ৰাজনীতি নকৰোঁ। হিন্দুৰ এটা আৱেগ আছে, মুছলিমৰ আৱেগ আছে, বড়ো মানুহৰ আৱেগ আছে, বঙালী মানুহৰ আৱেগ আছে, অসমীয়া মানুহৰ আৱেগ আছে। মই প্ৰত্যেকজনৰ, প্ৰত্যেক ধৰ্মৰ, প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতি নিজৰ নিজৰ সমাজৰ প্ৰতি যি আৱেগ আছে, মই প্ৰত্যেকজনক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। আৰু মই ভাবোঁ চবকে সন্মান কৰিলে আমি সন্মান পাম। যদি আমি কাৰোবাক অপমান কৰোঁ তেতিয়া আমাৰ বিৰুদ্ধে অত্যাচাৰ হ'ব। কিন্তু যদি মই সন্মান কৰোঁ আমিও সন্মান পাম আৰু আমি শান্তিত আৰু সম্প্ৰীতিত থাকিব পাৰিম। এটা কথা মনত পৰি গ'ল, আপোনাক সুধিছে বাৰু, তথাপিও মই সুধিব বিচাৰোঁ। আপুনি অসমীয়া কোৱাটোক লৈ পেলাই বহুতে কৈ থাকে অসমীয়া নাজানে ভালকৈ, কিবা কিবি কৈছে, কিন্তু এতিয়াতো আপুনি যথেষ্ট ভালকৈ অসমীয়া কয়। আপুনি মানে গান নালাগেনে, খং নুঠেনে কেতিয়াবা? কৈ থাকক, গুৰুত্ব ইগন'ৰ কৈ থাকক। মানে মোৰ এইবোৰ চবত একো চিন্তা নাই, কৈ থাকক। যিমান কাৰ লগত বিয়া হৈছে, কাৰ ঘৰত গৈছোঁ, ল'ৰা ছোৱালী কি হৈছে, অসমীয়া পৰা নাই, কৈ থাকক। মোৰ একো নাই, মানে মই তৰ্ক বিতৰ্ক কৰিবলৈ ৰাজনীতিত অহা নাই। মই আহিছোঁ যে মই এটা ৰাজনৈতিক পৰিয়ালৰ জন্ম হোৱাৰ পিছত কিছু ৰাজনৈতিক আদৰ্শ নিজৰ পিতৃৰ পৰা শিকিছোঁ। নিজে মই এটা সময়ত চাকৰি কৰা সময়ত মই নিজে নিজৰ কিছু অভিজ্ঞতা লাভ কৰিছোঁ। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে কেনেদৰে কাম কৰিব পাৰে, সামাজিক সমস্যাবোৰ কেনেদৰে দূৰ কৰিব পাৰে, কিছু উদাহৰণ ইতিহাস বেলেগ দেশৰ উদাহৰণৰ পৰা শিকিছোঁ। সেয়া ব্যৱহাৰ কৰিবলৈ মই অসমত আহিছোঁ। যি অসমত ৰাজনীতিৰ জৰিয়তে আমি 2001 চনত অসমত শান্তি আনিব পাৰিলোঁ, অসমত আমি সম্প্ৰীতি আনিব পাৰিলোঁ, উগ্ৰপন্থী সমস্যা শেষ কৰিবলৈ পাৰিলোঁ। মই সেই ৰাজনীতি কৰিবলৈ আহিছোঁ, তৰ্ক বিতৰ্ক কৰিবলৈ অহা নাই না। সেইকাৰণে মই তৰ্ক বিতৰ্ক বেছি নোৱাৰোঁ। মই এইবোৰ চব হ'লে কাৰোবাৰ বেলেগক আগুৱাই দিওঁ, তেনেকৈ কৈ থাকক মোৰ বিহাফত। আৰু আপোনাৰ ফেচবুকৰ পেজত কমেণ্টবিলাক চাইনে আপুনি? চাওঁ, মানে বেয়া হ'লেও চাওঁ, ভাল হ'লেও চাওঁ। আৰু মই তাৰ মাজত ভাল পৰামৰ্শ ক'ত লুকাই আছে, বাস্তৱ মানে কাৰোবাৰ নিজৰ অঞ্চলৰ সমস্যাবোৰ ক'ত লুকাই আছে সেইখিনি চাওঁ। কেতিয়াবা লিখা থাকে, গগৈ ডাঙৰীয়া বহুত দিল্লীত বক্তৃতা দিলে, ইয়াত আহক বানপানী হৈ আছে, মই সেইটো পজিটিভলি লওঁ। যদিও কয় কথাবোৰ ভালকৈ ক'ব নোৱাৰে, সেইটোও মই পজিটিভলি লওঁ যে আৰু ভালকৈ ক'ব লাগে। আৰু তো সেইকাৰণে মই কমেণ্টবোৰ চাই থাকোঁ। মোৰ ইচ্ছা যে আমি সেই যিসকলে কমেণ্ট কৰে, যিসকলে লাইক কৰে, মই তেখেতৰ লগত কথা কেনেকৈ পাতোঁ। আজি টেকন'লজি যথেষ্ট এডভান্স হৈ গৈছে, মই তেখেতৰ লগত কেনেদৰে মই কথা পাতোঁ ডিজিটেলি। আজি তোমাৰ পডকাষ্ট যদিও বহুত মানুহে চাই আছে, কিন্তু তেওঁলোকৰ কথা মই কেনেকৈ লওঁ। এটা লাইভ এটা প্লেটফৰ্ম, কি সেই প্লেটফৰ্ম আছে য'ত মই 100 মানুহৰ লগত ইণ্টাৰেক্ট কৰিব পাৰোঁ, মানে তেওঁলোকৰ চেহেৰা চাব পাৰোঁ, তেওঁলোকৰ কথা শুনিব পাৰোঁ। নট অনলি মানে তেওঁলোকৰ কমেণ্ট বা ইনষ্টাগ্ৰাম লাইভ জৰিয়তে মাত্ৰ তেওঁলোকৰ কমেণ্ট নহয়, তেখেতৰ লগত আমি ফেচ টু ফেচ মাল্টি প্লেটফৰ্ম, আমি অসমৰ আটাইতকৈ বুদ্ধিমান মেধাৱী 100 ছাত্ৰ ছাত্ৰীসকলৰ লগত মই কেনেকৈ আলোচনা কৰিব পাৰোঁ মই ভাবোঁ।
অসমৰ 50 গৰাকী আটাইতকৈ ভাল শিল্পীসকলৰ লগত মই কেনেকৈ আলোচনা কৰোঁ টেকন'লজি প্লেটফৰ্মত মই অসমৰ 20 গৰাকী যুৱক যুৱতীসকল যে আজি মডেলিং লাইনত সোমাইছে ফিল্ম লাইনত সোমাইছে তেখেতৰ লগত কেনেকৈ আলোচনা কৰোঁ যে আমি আলোচনা কৰাৰ উদ্দেশ্যটো কি যে আমি অসমত ভৱিষ্যত নিজকে ভাল কৰিবলৈ আৰু কি কৰিব পাৰোঁ তো এনেধৰণৰ মই টেকন'লজি কিবা প্লেটফৰ্ম টেকন'লজি ৱেব কনফাৰেঞ্চ কেনেকৈ কৰিব পাৰোঁ মই চিন্তা কৰি আছোঁ আৰু সোনকালে কিবা এটা আমি কৰিম মই আশাবাদী হয় আৰু ধৰি লওক মানে উপদেশ দিলে ভাল লাগে কিন্তু কেতিয়াবা দেখোঁ মই আপোনাৰ পেজটো মই চাওঁ মানে কমেণ্টবিলাক প্ৰায় পজিটিভ কমেণ্ট আহে কিন্তু কেতিয়াবা দেখোঁ একদম বহুত মানে লেতেৰা শব্দ দি কয় সেই বস্তুটো কি হিচাপত লয় মানে কেনেকুৱা ধৰণৰ কেনেকৈ ক'ব পাৰে মানে তোমাৰ শ্ব'টো আহে কেতিয়াবা তুমি কি কৰা মানে মোৰ কথাটো বেলেগ কিন্তু আপুনি কি এনে মই জানিবলৈ মই ইগন'ৰ কৰোঁ একে কথা কিন্তু ৰাজনৈতিক নেতা হিচাপে মানে তেনেকৈ ক'ব নোৱাৰে ন মানে বহুত লেতেৰা শব্দ দি কি ফিল না এজন ছোৱালীৰ বিৰুদ্ধে লেতেৰা শব্দ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তো আমি ৰাজনীতি হওক সাংবাদিক হওক আমি সকলোৱে হ'লেও মানুহ আৰু মানুহৰ লগত মানুহৰ দৰে ব্যৱহাৰ কৰিব লাগে আৰু সেইকাৰণে মই ভাবোঁ য'ত ইগন'ৰ কৰিব লাগে আৰু যদি এটা লক্ষ্মণ ৰেখা পাৰ কৰি যায় মোৰ ক্ষেত্ৰত নহয় কিন্তু বিশেষকৈ নাৰীৰ ক্ষেত্ৰত মই ভাবোঁ আমাক ছোৱালীবোৰে FIR দিব লাগে অনলাইন বেছি কষ্ট কৰিব নালাগে থানাত গৈ নহয় এটা অনলাইন প্লেটফৰ্মত সেইটো স্নেপশ্বট লৈ এটা লগে লগে FIR আমাৰ পুলিচ পৰ্টেলত দিব লাগে আৰু পুলিচ আৰু চাইবাৰ চেল সেই স্নেপশ্বটটো চাই সেই আইডিটো চাই কোন সেইজন ব্যক্তি ওলাই লগে লগে সেইজন এক ৰাতি থানাত সোমাব লাগে মই তেতিয়াহে গৈ আজি খুব মানে এইটো মই ছ'চিয়েল মিডিয়াত আৰু এটা বিষয়টো মই ভাল নাপাওঁ যে এনেধৰণে যে অভদ্ৰ কথাবোৰ মানুহে কয় কিয় কয় তাকে তেওঁলোকে জানে কোনো ধৰিব নোৱাৰে সন্মুখত ক'লেতো কোনোবাই ধৰিব কিন্তু ইয়াত হেণ্ডেলৰ পিছত ফেক ফটো লগাই ফেক ID লগাই কোনো ধৰিব সেইকাৰণে বেছি সাহস কৰে সেইকাৰণে কিছুমান কথাবোৰ কয় কিন্তু এইখিনিও কথা যে কাৰোবাক বহুত আঘাত দিব পাৰে সেইটো কথা তেওঁলোকে চিন্তা নকৰে তো সেইকাৰণে মই ভাবোঁ যে আজি ডিজিটেল যুগত পুলিচটো আৰু ডিজিটেলি এডভান্স হ'ব লাগে আৰু এনেধৰণৰ অনলাইন হেৰাছমেণ্ট যে হয় এই হেৰাছাৰ্ছবোৰক আমি কেনেকৈ ধৰিব পাৰোঁ তাৰ কাৰণে এটা ফাষ্ট প্ৰচেছ ওলাব লাগে আৰু এইখিনিলৈকে মানে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু এটা কথা সুধিব বিচাৰোঁ বহুত কথা আছিলে কিন্তু সময় নাটনি আপোনাৰ লগত কথা পাতিলে মানে শেষ নহয় বাৰু আকৌ থাৰ্ড টাইম মাতিলে আকৌ আহিম হ'ব এইটো সুধিম জমনি কুৱেশ্যন আপুনি খং নকৰিব আপোনাৰ ৱাইফে কেতিয়াবা আপোনাক গালি দিয়েনে তাই গালি দিয়ে কিন্তু গালি দিয়া ষ্টাইলটো অলপ মানে ভাল মানে অলপ মানে মই যেনেকৈ কিবা এটা সৰু বাচ্চাৰ দৰে কিবা এটা ভুল কৰিলোঁ তেনেকুৱা এটা গালি দিয়ে মানে আৰু সেইকাৰণে লগে লগে মই অনুভৱ কৰোঁ কি হয় সঁচাকৈ অলপ বাচ্চাৰ দৰে মই ব্যৱহাৰ কৰিছোঁ মানে যেনেকৈ সৰু ল'ৰা ছোৱালী টেণ্ট্ৰাম এটা দি দিয়ে মোৰ এটা মানে এনে এটা টেণ্ট্ৰাম আৰু মানে আৰু বা কিছুমান কেতিয়াবা ল'ৰা ছোৱালীয়ে অলপ এটেনশ্যন বিচাৰৰ কাৰণে কিবা এটা কামবোৰ কৰে তো সেই হিচাপে মোক অলপ মই যে মানে সৰু ল'ৰাৰ দৰে যে ব্যৱহাৰ কৰিছোঁ মোক শিকায় আৰু মই আৰু সেইটো মই শিকিবলৈ চেষ্টাও কৰোঁ হয় আপুনি মৰমত কি বুলি মাতে তেখেতক এইটো মই ক'ব নোৱাৰোঁ নাই এইটো চিক্ৰেট নাই এইটো চিক্ৰেট এইটো মানে যদি এইটো দৰ্জা মই খুলি দিওঁ তুমি আৰু ক'ত আৰু কি প্ৰশ্ন সুধিবা এটা এইটো মোৰ ভয় না এইটো মানে মই ক'ব পাৰোঁ কিন্তু কেলেকে ইয়াত একো তেনেকুৱা নাই কিন্তু এইটো প্ৰশ্নৰ এনেকৈ এইটো প্ৰশ্নৰ লাইনটো খুলি দিলে আকৌ আৰু কি ধৰণৰ প্ৰশ্ন ওলায় এইটো লৈ মই ক'ব নোৱাৰোঁ কিন্তু মানে কি কয় মই সেইটোৱে ভাল পাম যে তাই ঘৰো চম্ভালি আছে বোৱাৰী হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে চাকৰিও কৰি আছে মইতো কেতিয়াবা ভাবোঁ যে মইতো খালি এটা কামহে কৰি আছোঁ ৰাইজৰ মাজত আছোঁ এজন ৰাজনীতিবিদ হিচাপে মই পিতৃ দায়িত্ব যেতিয়া অসমত আছোঁ পিতৃ দায়িত্ব মই পালন কৰিব পৰা নাই পুতেকৰ দায়িত্ব মই পালন কৰিব পৰা নাই চাকৰিহে কৰি আছোঁ তাইতো তিনিটাই কৰি আছে আৰু ঘৰখনো ৰাখি আছে মোৰতো ঘৰখনো মই চম্ভালি ৰখা নাই তো সেইকাৰণে মই এই মাল্টিটাস্কিং কেনেকৈ আমি ক'ব পাৰোঁ আগতে আছিলে পুৰুষে চাকৰি কৰিব মহিলাই ঘৰ চম্ভালিব এতিয়াতো মহিলাটো ঘৰখনো চম্ভালিছে
মাতৃৰ দায়িত্ব পালন কৰিছে, বোৱাৰীৰ দায়িত্ব পালন কৰিছে আৰু চাকৰি কৰিছে। কিন্তু আমি পুৰুষবোৰ একেই আৰু, খালি মানে চাকৰি বা চেলেৰি আনিব পাৰোঁ, কিন্তু ঘৰখন কেনেকৈ চাফা ৰাখিব লাগে, কিবা এটা ফিক্স কেনেকৈ কৰিব লাগে বা সময় কেনেকৈ দিব লাগে, সেইখিনি আমি শিকা নাই। মানে মহিলা নাৰীৰ শক্তি যথেষ্ট আগবাঢ়ি গৈছে, পুৰুষে হৈ আছে। সেইকাৰণে মই ভাবোঁ আমাক আধুনিক পুৰুষ হিচাপে বহুতখিনি কথা নিজকে শুদ্ধ কৰা আৰু নিজৰ ভিতৰত সলনি অনাটো প্ৰয়োজন আছে। অ'কে, আৰু এটা সুধিম, আপুনি গালি নিদিব, ফেচবুক বা ইনষ্টাগ্ৰামত আপোনাক মানে প্ৰপ'জেল আহেনে, ছোৱালীৰ পৰাই হওক বা ছোৱালীৰ পৰাই চৰি না, ল'ৰাৰ পৰা আহিব পাৰে, কিন্তু মই প্ৰপ'জেল মই চোৱা নাই, প্ৰপ'জেল অহা নাই। থেংকফুলি হয়, প্ৰপ'জেল অহা নাই। প্ৰপ'জেল আহিলে মোক ব্লক কৰিব লাগিব, হয়, বিকজ সেইটো আকৌ মই এনকাৰেজ কৰিবলৈ বিচৰা নাই। চ' থেংকফুলি প্ৰপ'জেল অহা নাই। কমপ্লিমেণ্ট আহে, বাট ন' প্ৰপ'জেল। অ'কে, আৰু এটা খুব বিষয় মানে চৰ্চা হৈ থাকে, শুনি আছোঁ, নেক্সট CM হ'ব গৌৰৱ গগৈ। কথাটো সঁচা হ'ব নেকি, বা আপোনাৰো সপোন আছে নেকি মুখ্যমন্ত্ৰী হোৱাৰ? চাওক, কপালত যি লিখা আছে হ'ব, বেছি ভাবি থাকি লাভ নাই। মানে হিন্দীত এটা আছে, কৰ্ম কৰ ফল কি অপেক্ষা মত কৰ। কাম কৰি থাকা, যি হ'ব লাগিছে হ'বগৈ। তো মই সেইকাৰণে বেছি এইবোৰ চব নকৰোঁ। মানে এইবোৰ চব ভাবাতকৈ মই কিবা এটা কৰিবলৈ বিচাৰোঁ। কি হ'ব নহ'ব, মানে তেতিয়া মই মানে ইমেজিনেশ্যনত মানে ইমেজিন কৰি থকাতকৈ মই কিবা এটা কৰিছোঁ। তাৰপিছত ৰাইজে ভাল পায় মোক আগুৱাই লৈ যাব, ৰাইজে যদি বেয়া পায় মোক পিছুৱাই লৈ যাব। সদায় যে মোৰ ভাল দিন আহিব এইটোও নহয়, ৰাজনীতিত সদায় যে আমি জিকি থাকিম সেইটোও নহয়। মই নিজৰ পিতৃক দেখিছোঁ, তেওঁ যি সময়ত এজন সাংসদ আছিলে, মুখ্যমন্ত্ৰী আছিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে, মানুহজন একে আছিলে। আমি ৰাজনীতিত কিবা হ'বলৈ অহা নাই, আমি ৰাজনীতিৰ ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। ক্ষমতা থাকিলেও ৰাইজক সেৱা কৰিম, ক্ষমতা নাথাকিলেও ৰাইজক সেৱা কৰিম। অসমৰ হৈ আমি মাত মাতি যাম, অসমৰ হৈ আমি যিমান পাৰোঁ, আমি জীৱনত যিকোনো পৰ্যায়ত যি সুবিধা পাওঁ, সেই সুবিধাটো যিমান পাৰোঁ আমি 100% অসমত কিবা এটা ভাল প্ৰভাৱ পেলাবলৈ আমি চেষ্টা কৰি যাম। হয়, লাষ্ট কুৱেশ্যন, জীৱনৰ বেয়া লগা মুহূৰ্ত? মানে যেতিয়া পিতৃবিয়োগ নিশ্চয় এইটো হ'বই, যিহেতু তেখেতৰ একদম সুস্থ আছিল, খুব মানে মানুহৰ মাজত সোমাইছিলে। এই ক'ভিডৰ কাৰণে মই ভাবোঁ এনেকুৱা এটা আমি নিজৰ পিতৃক হেৰুৱাবলৈ হ'ল। আৰু সেইটো মাত্ৰ মোৰ ক্ষেত্ৰত নহয়, ক'ভিডৰ কাৰণে বহুতৰ মানুহৰ আজি নিজৰ ঘৰত ভিতৰত কাৰোবাক হেৰুৱাবলৈ হ'ল। তো সেইকাৰণে ক'ভিডে আমাক যথেষ্ট, যিসকলে ক'ভিডৰ সময়ত মানে যিসকলে কাৰোবাক হেৰুৱাইছে, ক'ভিডে আমাৰ জীৱনত যথেষ্ট এটা ডাঙৰ প্ৰভাৱ পেলাইছে মই ভাবোঁ। হয়, 1 ঘণ্টা হৈ গ'ল, শেষ তুমি মানে লাষ্টত মানে একদম মানে ছেড কুৱেশ্যনটো কিয় শেষ কৰিছে মই বুজি পোৱা নাই। আৰু এটা কি মানে পজিটিভলি শেষ কৰিব লাগে না। অ'কে, আৰুনো কি সুধিম আপোনাক, লাষ্ট জমনি কি আছে আপোনাৰ পৰা? আপুনি মিমিক্ৰি কৰে নেকি? মিমিক্ৰি নকৰোঁ, কিন্তু মানে মোৰ ইচ্ছা আছে, কিন্তু মই মিমিক্ৰি কৰিব নোৱাৰোঁ। মানে এনেই ট্ৰাই কৰি চাইছে নেকি কেতিয়াবা? নাই, মই সৰুকালৰ কি কয় নাই, মিমিক্ৰি মই এনজয় কৰোঁ, মই চাই এনজয় কৰোঁ। আৰু আকৌ ইনষ্টাগ্ৰামৰ যিখিনি আমাৰ ষ্টেণ্ড আপ কমেডিয়ানছবোৰ যে মিমিক্ৰি কৰে, সেই মিমিক্ৰি কোনোবা এজন সাংবাদিকৰ হওক বা কোনোবা এজন ৰাজনীতিবিদৰ হওক, মিমিক্ৰি মই এনজয় কৰোঁ। সেইকাৰণে চুপতিও মই এনজয় কৰিছোঁ আৰু মিমিক্ৰি মই টেলেণ্ট হিচাপে এনজয় কৰোঁ। আৰু এটা কুৱেশ্যন, বিগ বছ চাই আপুনি চাইছেনে কেতিয়াবা লাইফত? নাই, বিগ বছ ধৰে এনেধৰণৰ মানে কি কয় এনেধৰণৰ ৰিয়েলিটি শ্ব' মই ভাল, কাজিয়া পেচাল বেছি, এইবোৰ চবে মানে এনেই মই ৰাজধৰণৰ মানে কি কয় এনেধৰণৰ ৰিয়েলিটি শ্ব' মই ভাল, কাজিয়া পেচাল বেছি, এইবোৰ চবে মানে এনেই মই ৰাজনীতিত যথেষ্ট মই কি কয় মানুহৰ আমি সমস্যাবোৰ মাজতে থাকোঁ। সেইকাৰণে ৰাতি আমি এনেকুৱা কিছুমান পঢ়িবলৈ বিচাৰোঁ বা এনেকুৱা বস্তু চাবলৈ বিচাৰোঁ যে মনটো অলপ মানে শান্ত লৈ যায় আৰু। কিন্তু মানে একশ্যন মুভি চাই খুব ভাল পাওঁ। আমাৰ আমাৰ টম ক্ৰুজৰ মিছন ইম্পচিবল হওক বা ফাষ্ট এণ্ড ফিউৰিয়াছ হওক বা মাৰ্ভেলৰ কিবা এটা হওক, এনেকুৱা অলপ চাই ভাল পাওঁ। কিন্তু বিগ বছ মানে ৰিয়েলিটি শ্ব'টো সঁচাকৈ মই ক'তো ভাল নাপাওঁ।